নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে চৰকাৰী চাকৰি কৰিম বুলি ভাবি আছে, বিশেষকৈ অসমৰ চাকৰি কৰিম বুলি ভাবি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে পুনৰ আহিবলৈ গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা 2 লাখ নতুন ভেকেঞ্চি। তো এই 2 লাখ ভেকেঞ্চি কিহৰ কিহৰ আহিব, কেতিয়া আহিব এই ভেকেঞ্চিখিনি, তাৰ বিষয়ে CM ছাৰে কি ক'লে ফুল ডিটেইলছ সহকাৰে আপোনালোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক এতিয়া CM ছাৰে এই নতুন ভেকেঞ্চিৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে অসমত বিধানসভাৰ ইলেকশ্যন হৈ গ'ল আৰু তাতে অসমৰ CM অৰ্থাৎ যোৱাবাৰৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এইবাৰো CM হ'ল আৰু তেখেতে যিহেতু প্ৰতিশ্ৰুতি দিছিল যে যোৱাবাৰৰ দৰে এইবাৰো অসমত চাকৰি দিয়া হ'ব, তো গতিকে এইবাৰ 2 লাখ অসমৰ যুৱক যুৱতীক চাকৰি দিয়া হ'ব। তো এই 2 লাখ ভেকেঞ্চিখিনি যোৱা বছৰত যেনেকৈ দিয়া হৈছিল তেনেকৈয়ে দিয়া হ'ব। তো আপোনালোকে যিসকলৰ বয়স হৈছে বা হোৱা নাই তেওঁলোকেও এই ভেকেঞ্চিখিনিৰ লাভ উঠাব পাৰিব, কাৰণ এই ভেকেঞ্চিখিনি যিহেতু 5 বছৰত পূৰণ কৰা হ'ব, গতিকে যিসকলৰ 18 বছৰ হোৱা নাই তেওঁলোকেও এই ভেকেঞ্চিখিনিৰ লাভ উঠাব পাৰিব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।